হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰ'ব এক ছেকেণ্ড, দৌৰা দৌৰি ৰকেট কাক কয় মই আজি আপোনালোকক দেখাই আছোঁ। এইটো হৈছে ৰকেট। ঐ মাহিপল, কি হৈছে ইমান দৌৰা দৌৰি কি হয়? আজি দৌৰা দৌৰি মানে বাহঁত আহি আছে, মোৰ বা মানে বেংগলৰ থাকে, তো তাই আহিছে আজি, আহিব ঘৰত জিজুহঁত, আৰু এইফালৰ পৰা আৰু ডাঙৰ বাও আহি আছে। দৌৰা দৌৰি চাডেন ৰাতিপুৱা গম পাইছোঁ পুৰা ঘৰ চিজিল কৰি, ক্লাছো আছে, সেই ওলাই আছোঁ, কথা পাতি আছোঁ। এই চাওক ৰকেট একদম জুই লাগিয়ে আছে, অলপমান পানীয়ে মাৰি দিওঁ নেকি গাত। চ' দৌৰা দৌৰি মানে তামাম দৌৰা দৌৰি, অথনি মই ভালকৈ ক'ব পৰা নাই। তো বাহঁত আহিয়ে আছে, সেইকাৰণে মানে হুলস্থুল পূৰা লাগিছে, কাৰণ আগৰ পৰা গম পালোঁ এটা কথা, ছাডেন ৰাতিপুৱাই মোক ক'লে, ৰাতিপুৱা কোৱাৰ পাছতে লাগি গ'লোঁ ৰুম চুম ঠিক ঠাক কৰাত, দুজনে কৰি পেলাই এয়া ওলাইছোঁ এতিয়া ক্লাছৰ কাৰণে। আহি পেলাই আৰু কামটো আছে, দেখাম আজি মোৰ বাহঁতৰ লগতো আপোনালোকৰ চিনাকি হ'ব। চ' য়েছ, এক্সাইটেড। নয়নজিৎ কলিতা হয়নে? হয়, ব'লক আমি একেলগে যাওঁ এতিয়া একাডেমীত গৈ পেলাই, তাৰ পাছত আমি অতিথি আপ্যায়ন কৰিম। য়েছ, চলো। দৌৰি টাইমত এইবোৰ বস্তু হৈ থাকে। এতিয়া ৰাস্তা ব্লক এটা চাইডত, কি বা হৈ আছে নাজানো, সেইফালে দেখিছেনে? আৰু ইয়াতে আহিও মাহিপল পূৰা ব্যস্ত ষ্টুডেণ্টবিলাকৰ লগত, ষ্টুডেণ্টবিলাকক বুজাই আছে মেকআপটো কেনেকুৱা হৈছে, কেনেকৈ কৰিলে ভাল হ'ব, কেনেকৈ কৰিলে বেয়া হ'ব। আৰু এয়া আছিল ছেকেণ্ড ডে'ৰ প্ৰেক্টিচ, তো ধুনীয়াকৈ বুজাই দিছে ষ্টুডেণ্টবিলাকক। একাডেমীৰ পৰা ওলাই আহি বজাৰ কৰিলোঁ, কৰাৰ পাছত এয়া হ'ল নয়নজিৎ কলিতা। হেল্ল'। অলপ দেৰিও হৈছে আমাৰ, ট্ৰাফিকটো আৰু ক'বই নালাগে। এইফালে আমাৰ টকিঅ', মোৰ ডাঙৰ বা আহি পাইছে, এয়া তাই শুই আছে, পূৰা টায়াৰ্ড, বেগ চেগ পূৰা। আৰু এটা বা আহি আছে, দেখাম বাৰু, তো বলক ঘৰলৈকে। বায়েক আহাৰ খুচিতে চাওক পূৰা হাঁহি। এজন বাটো আহিলেই, এজনী বা আহিছে, এয়া বনি আছে চিকেন, আৰু এয়া বনি আছে ইলিছ ভাপা। মাইকল স্মাইল, একদম খুলি স্মাইল। এয়া জুই দি দিছে মাহীয়ে, জুই দি দিছোঁ অল ষ্টিম। তাৰ পাছত যি দিম, এইটো হৈছে এনেকুৱা দি কভাৰ কৰি লওঁ। এইটো হৈছে দেশী যোগাৰ, হয় কি নহয়? য়েছ। আৰু এইফালে হৈছে চিকেন। এইটো কি চিকেন এইটো? লেমন হানি চিকেন। হানি লেমন চিকেন, মাহিয়ানছ কিচেন। ৰুমত মানে কি আমাৰ খানা উনা চলি আছে। তাৰপাছত এইটো হৈছে মোতকৈ ডাঙৰ বা। এটা টাইমত এনেকুৱা আছিল যে আমাৰ দুটাক মানে টুইনছ বুলি কয়, এতিয়ালৈকেও হয়নে নহয় আপোনালোকে জনাব। আৰু এই হৈছে আমাৰ ডাঙৰ বা, চবচে ডাঙৰ বা। আগৰ এটাও ব্লগত দেখিছে মেবি। তো বা আহিছে টিকলিৰ মৰমৰ কাৰণে, কাৰণ ইমান মিছ কৰিছে বাৰ ঘৰত যাওঁতে, মানে পূৰা হুলস্থুল সেইবোৰ কৰিছে। তো বা মানে টিকলি আহিবৰ পাছত এনেকুৱা ফিল হৈ গৈছে যে ঘৰটো পূৰা খালী লাগি আছে, হয়নে? হয়। অলপ বুজোতে প্ৰব্লেম হয়, কাৰণ তাইতো একটো এতিয়া অসমীয়া ক'লে মানে আগতে পূৰা প্ৰপাৰ পূৰা পাৰে, আৰু এতিয়া এনেকুৱা হৈছে যে তাতে থাকি অলপ মানে বুজোতে তাই ৰেহি হৈ গৈছে। কিন্তু বুজি পাই ক'বও পাৰে, ক'ব পাৰা ন? অলপ পাৰোঁ আৰু ভালকে পাৰে, অলপ নহয়। তাৰপাছত আমাৰ টিকলি পূৰা উৎপাত, জিজু, নয়নজিৎ, তাৰপাছত জিজুৰ ভাই, চবেই বেলকনিত বহি আছে, ধুনীয়াকৈ টাইম স্পেণ্ড কৰি আছে। তো মাজতে মানে এনেকুৱা হ'ল, আপোনালোকে গমেই পাইছে কেনেকুৱা দৌৰা দৌৰিত আহিছোঁ। আৰু তাৰ পাছত এনেকুৱা হৈছে যে অহাৰ পাছত ব্লগ যে বনাই আছোঁ, এইটো পাহৰি গ'লোঁ। মিশ্ৰী, মিশ্ৰী 1 মিনিট। এইয়া চাওক, মিশ্ৰী পূৰা টকিঅ'ৰ লগত বিজি, হে না মিশ্ৰী? এই যে তাই লাজ কৰিছে অলপ। নয়নজিৎ আহি গ'ল বেলকনিৰ পৰা, বিজি, ভেৰি বিজি। পাহৰি গৈছোঁ ব্লগৰ কথা, সেইকাৰণে ছাডেন মনত পৰিছে। তেতিয়া কৈ পেলাই, আপোনালোকৰ ঘৰত যেতিয়া গেষ্ট আহে, তো আপোনালোকে কেনেকুৱা ধৰণৰ ব্যস্ততা মানে হেৰি কৰে ক'বচোন আমাক। বহুত মানে আজি বহুত বিজি, একদম মাহিপলটো খানা বনোৱাত বিজি, অতিথি খানা হৈ গ'ল। মই এতিয়া টিকলিৰ কাৰণে ৰেডি কৰি আছোঁ, আৰু বাকী মানে আমি বহি ইমান কথা, কাৰণ ইমান বছৰৰ পাছত আমি লগ পাইছোঁ, তো অভিয়াছলি তো মই অলপ আহোঁ, এতিয়া নিজক আপ্যায়ন কৰি আহোঁ।